নমস্কাৰ দোস্ত, আপোনাৰ যদি এটা বেংক একাউণ্ট আছে বা আপুনি বেংকৰ লগত লেনদেন কৰে বা আপুনি এটিএমৰ পৰা পইচা উইথড্ৰল কৰে বা আপুনি পইচা উলিয়ায়, তেতিয়াহ'লে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কিয়নো মই যে এই ভিডিঅ'টোত আপোনাক ক'ম বেংকে কিছুমান 1 জুলাইৰ পৰা নতুন নিয়ম লাগু কৰিছে আৰু এই নিয়ম কথা যদি আপুনি নাজানে তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা কিছু পইচা কাট যাব পাৰে বা পইচা কাটিব পাৰে আপুনি যদি এইকেইটা ভুল কৰে। আজি সকলোখিনি কথা ক'ম কি নতুন নিয়ম লাগু কৰিছে বা কি নতুন নিয়ম আহিব 1 জুলাইৰ পৰা বা আপোনাৰ একাউণ্টত মানে লাগু হৈ যাব। সকলোখিনি কথা আজি এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰিছোঁ। লকডাউনৰ সময়ত আমাৰ ফাইনেন্স মিনিষ্টাৰে এই আপোনাৰ যিবিলাক বেংকৰ চাৰ্জেছ আছিল সকলোবিলাক বন্ধ কৰি দিছিল, মানে যিবিলাক আপুনি চাৰ্জেছ কটা আছিল আপোনাৰ সকলোবিলাক বন্ধ কৰি দিছিল আৰু এইটো 30 জুনলৈকে আছিল। এতিয়া 1 জুলাইৰ পৰা মানে আজিৰ পৰা সকলোবিলাক চাৰ্জেছ লাগি যাব আৰু আপুনি এতিয়া মই এটাকৈ আপোনাক পইণ্ট কৈ যাম কোনকেইটা আপুনি মানে চাৰ্জেছ লাগিব বা কোনকেইটা নিয়ম লাগু কৰিলে। আপুনিতো বৰ্তমান গমেই পায় আপোনাৰ একাউণ্টত এটা মিনিমাম বেলেঞ্চ ৰাখিব লাগে, মানে কিছুমানৰ 500 টকা, কিছুমানৰ 1000 টকা, কিছুমানৰ মানে 2000 বা 5000 টকা বেলেগ থাকে। যেনে ৰুৰেল এৰিয়াত মানে গাঁও এৰিয়াত বেলেগ থাকে, টাউন এৰিয়াত বেলেগ থাকে বা প্ৰাইভেট বেংক হ'লে বেলেগ থাকে। যিবিলাক আপোনাৰ চাৰ্জেছ আছে আপোনাৰ যদি 500 টকাই হওক বা আপোনাৰ 1000 টকা নহওক কিয়, যদি আপোনাৰ যিটো মিনিমাম বেলেঞ্চ ৰাখিব লগা চাৰ্জেছ আছে যদি আপুনি সেই মিনিমাম বেলেঞ্চ আপোনাৰ একাউণ্টত নাৰাখে আজিৰ পৰা, তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ পৰা পইচা কাটিব। আৰু যদি আপুনি এইটো ভুল কৰে তেতিয়াহ'লে মানে আপোনাৰ একাউণ্টৰ পৰা যদি আপোনাৰ পইচা কাটি যায় তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ মিনিমাম বেলেঞ্চ নথকাৰ কাৰণে আপোনাৰ পইচা কাটি গ'ল। আপুনি ট্ৰাই কৰক আপোনাৰ যাতে একাউণ্টত মিনিমাম বেলেঞ্চটো থাকে, যিমান ৰাখিব লাগে, যিমান আপোনাৰ থাকিব লাগে 500 হওক বা 1000 হওক, যিখিনি ৰাখিব লাগে বা যিখিনি থাকিব লাগে। এতিয়া 2 নম্বৰ কথাটো হ'ল আপোনাক এটিএমৰ পৰা যেতিয়া পইচা উলিয়ায় তেতিয়াহ'লে আপোনাক লকডাউনৰ সময়ত আনলিমিটেড ফ্ৰী কৰি দিছিল। আপুনি মানে যিমান পইচা উলিয়ালে আপোনাৰ একাউণ্টৰ পৰা কোনো চাৰ্জেছ নলয়। আপুনি এতিয়াৰ পৰা কি হ'ব 1 জুলাইৰ পৰা আপুনি 5 বাৰ আপোনাৰ যদি যিটো বেংকত আপোনাৰ একাউণ্ট আছে সেই একাউণ্টটোত আপোনাৰ ধৰি লওক যিটো বেংকত একাউণ্ট আছে সেই একাউণ্ট থকা মানে এটিএমটোত যদি যায় সেই বেংকটোৰ এটিএমটো, তেতিয়াহ'লে আপুনি 5 বাৰত কোনো ফ্ৰীত পইচা উলিয়াব পাৰিব। আৰু যদি আপুনি আদাৰ বেংক মানে আপুনি আপোনাৰ বেংক ধৰক আৰু বেলেগ বেংকৰ এটিএমত যদি আপুনি পইচা উলিয়ায় তেতিয়াহ'লে আপুনি 3 বাৰহে ফ্ৰীত পইচা উলিয়াব পাৰিব। আৰু যদি আপুনি এই বেছিকৈ উলিয়াই দিয়ে তেতিয়াহ'লে আপোনাৰ চাৰ্জেছ লাগিব, তাৰে ওপৰত GST প্লাছ হৈ আপোনাৰ কিছু মানে পইচা কাট খাই যাব। আপোনাৰ যিখিনি পইচা উলিয়াব এটিএমৰ পৰা তাতকৈ আপোনাৰ কিছু পইচা বেছিকৈ যাব। আৰু যদি আপোনাৰ পইচা কাট খাই যায় তেতিয়াহ'লে আপুনি টেনশ্যন নপৰিব বা আপুনি এইকেইটা ভুলটো নকৰিব যাতে আপোনাৰ পইচাটো কাট খাই নাযায়। আপোনাৰ কাট খাই গ'ল আপুনি গম পাব আপোনাৰ এটিএমৰ পৰা পইচা উলিওৱাৰ কাৰণে আপোনাৰ কাট খাই গ'ল। এতিয়া 3 নম্বৰ কথাটো হ'ল আপোনাৰ কিছুমান মানে যদি ইঞ্চুৰেঞ্চ আছিল বা মানে কিছুমান লোনৰ কিবা পইচা দিব লগা আছিল, হয়তো আপুনি SMS পায়ে গৈছে 1 জুলাইৰ পৰা আপুনি এই বা পইচাটো আপোনাৰ লোনৰ যিটো অটো ডেবিট যিটো চিষ্টেম আছিল, অট'মেটিক পইচা কাটি যাব আপোনাৰ একাউণ্টৰ পৰা। যদি সেনেকুৱা চিষ্টেমত আপুনি ৰাখি থৈ দিছিল তেতিয়াহ'লে আপোনাক SMS পাই গৈছে বেংকৰ পৰা, আপোনাক অলৰেডি SMS দিয়ে দিব আপোনাৰ পইচা কাটিব বুলি। আৰু যদি নাই দিয়া তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ যদি কিবা সেনেকুৱা ইঞ্চুৰেঞ্চৰ মোদীৰে কিবা ইঞ্চুৰেঞ্চ আছিল ন, আপোনাৰ 12 টকা বা 350 বা APY সেনেকুৱা কিছুমান যদি পইচা কাটিব লগা আছিল আপোনাৰ, তেতিয়াহ'লে আপোনাৰ 1 জুলাইৰ পৰা সেইটো পইচা অট'মেটিক পইচা কাটি যাব আপোনাৰ একাউণ্টৰ পৰা, বা লোনৰে কিবা দিব লগা আছিল যদি অট'মেটিক পইচা 1 জুলাইৰ পৰা কটা আৰম্ভ হৈ যাব। আৰু আশা কৰিছোঁ এতিয়া আপুনি বুজি পালে আপোনাৰ একাউণ্টৰ পৰা কিয় পইচা কাটিব বা আপুনি কি ভুল কৰিলে পইচা কাটিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বটনত এটা লাইক কৰি দিব। আৰু যদি আপুনি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টোত এইখিনি, আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল। ধন্যবাদ, জয় হিন্দ।